ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান AS মডেল একাডেমীৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰা হয় ডুমডুমিয়াৰ জেঙনিত। প্ৰতিজন অভিভাৱক অভিভাৱিকাৰ সপোন থাকে নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ুৱাই উচ্চ শিক্ষাৰে শিক্ষিত কৰি এগৰাকী মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ বাবে। গ্ৰাম্য অঞ্চলৰ অতিকে ভিতৰুৱা ঠাইত বসবাস কৰা শিশুসকলেও এতিয়াৰে পৰা ইংৰাজী মাধ্যমত অধ্যয়ন কৰি সময়ৰ লগত খোজ মিলাই আগুৱাই যাব পাৰিব। সমাজত শৈক্ষিক বিপ্লৱ অনাৰ সপোন লৈ বিশিষ্ট চিকিৎসক ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীয়ে তেখেতৰ স্বনামধন্য পিতৃৰ নামত নগাঁও জিলাৰ ডুমডুমিয়াৰ জেঙনিত ইংৰাজী মাধ্যমত AS মডেল একাডেমী নামেৰে এখনি শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছে। দেওবাৰে অঞ্চলটোৰ কেইবাজনো বিশিষ্ট শিক্ষাবিদৰ উপস্থিতিত ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীৰ সন্মানীয় পিতৃ আলহাজ আব্দুছ ছাত্তাৰ চৌধুৰীয়ে AS মডেল একাডেমীৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰে। AS মডেল একাডেমীত ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক সামাজিক পৰিৱেশত বিশ্বমানৰ আন্তঃগাঁথনিৰ নিৰাপদ আৰু শিশু বন্ধুত্বপূৰ্ণ শিক্ষণ স্থান হিচাপে সুবিধাসমূহ লাভ কৰিব পাৰিব। AS মডেল একাডেমীত থাকিব ইংৰাজী বিষয়ত উচ্চ ডিগ্ৰীধাৰী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ কেইবাজনো গুণী জ্ঞানী ব্যক্তি উপস্থিত থাকিব। ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীৰ এনে মহৎ উদ্দেশ্যক প্ৰশংসাৰ কৰাৰ লগতে এই অনুষ্ঠানে অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলক উপকৃত হ'ব বুলি মত পোষণ কৰে। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। AS মডেল একাডেমী অচিৰেই প্ৰতিষ্ঠা হ'বলৈ গৈ আছে জেঙনিত। আজি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। এই বিদ্যালয়খন কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু ইয়াত কি ব্যতিক্ৰমী পদক্ষেপ থাকিব, এই বিষয়ে ছাৰ কি ক'ব আপুনি? আমিতো আশা কৰিছোঁ এই বছৰৰ পৰা আৰম্ভ হ'ব। এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমি ক্লাছ আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু সেই হিচাপে আমি প্ৰস্তুতি সম্পূৰ্ণ কৰি পেলাইছোঁ। কাৰণ ঘৰৰ কামখিনিও ইতিমধ্যে 2 মাহত কমপ্লিট হ'ব, বাকী ডেকৰেশ্যন 1 মাহত। মোটামুটি এপ্ৰিলৰ পৰা আমি ছিজন আৰম্ভ কৰিম আৰু এতিয়াৰ পৰা আমাৰ এডমিশ্যন অ'পেন হৈছে। আজিৰ পৰা আমি মুকলি কৰিছোঁ এডমিশ্যন। আৰু ছাৰ, ইয়াৰ শিক্ষাগুৰুসকল যিসকলে আমাৰ শিশুসকলক মানৱ সম্পদ হিচাপে গঢ়ি তুলিব, আমাৰ শিক্ষাগুৰুসকল ক'ৰ পৰা আহিব আৰু তেখেতসকলৰ কি অভিজ্ঞতা আছে, এই বিষয়ে ছাৰ কি ক'ব? আমি যথেষ্ট এক্সপাৰ্ট টিচাৰ লৈছোঁ। টিচিঙত যথেষ্ট ট্ৰেইন আপ টিচাৰ কেৰেলাৰ পৰা আমি লৈছোঁ। এটা এছ'চিয়েশ্যনৰ থ্ৰুতে আমি কণ্টেক্ট কৰি লৈছোঁ আৰু এখেতসকলে এক্সপাৰ্ট যিবিলাক ৱৰ্ল্ড ৰেংকৰ ইনষ্টিটিউশ্যন আছে ইণ্ডিয়ান লেভেলত, তেনেকুৱা টিচাৰক আমি হায়াৰ কৰিছোঁ আৰু আমাক ইয়াত কোৱালিটি ছাৰ্ভিচ দিব। হয়তো আমাৰ খৰচ বেছি হ'ব, কিন্তু আমি সেইটোলৈ চিন্তা কৰা নাই। আৰু ছাৰ, দেখা গৈছে বৃহত্তৰ অঞ্চলৰ বহু দুখীয়া শ্ৰেণীৰ বহুত ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰিব। ছাৰ, এডমিশ্যনৰ ফিজ কিমান হ'ব বা এই বিষয়ে আপোনালোকে কিবা চিন্তা চৰ্চা কৰিছে নেকি? আমি যিটো ক্লাছৰুমৰ কোৱালিটি, যিটো স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্লাছ যিটো কোৱালিটি অফ টিচিং, সেইটো যদি আমি কম্পেয়াৰ কৰোঁ অন্যান্য যিটো স্কুলত অসমৰ বাহিৰত বা অসমৰ অন্যান্য উন্নত স্কুলত যিবিলাকৰ ফিজ ধৰক আপোনাৰ 25,000-ৰ পৰা 30,000 প্লাছ মান্থলি ডিউজ 5,000-ৰ পৰা 7,000, তেনেকুৱা ৰেঞ্জৰ কোৱালিটি ছাৰ্ভিচ আমি দিম। কিন্তু আমাৰ যিহেতু অঞ্চলখন পিছপৰা, মোৰ এটা ইচ্ছা আছে এইখনত অলপ আগবঢ়াই নিয়াৰ। ইয়াত সেই কোৱালিটিৰ টিচিং পাব, সেই কোৱালিটিৰ ফেচিলিটি পাব। আমি মাত্ৰ 5,000 টকা এডমিশ্যন ফিজ ল'ম আৰু মান্থলি 1,000কৈ দিম।